সোণালী বৌ ৰাজীৱ এইবোৰ কি আনিলে ল'ৰাটোৰ কাৰণে বটলত থকা ঠাণ্ডা চৰ্বত আৰু চাওমিন অলপ আনিবলৈ গৈছিলোঁ চিঙৰা কচুৰি চাওমিন এইবোৰ পালে তাক আৰু একোৱেই নালাগে বৌ তাক এইবোৰ একেবাৰে নোখোৱাব কিয় মানে দিনক দিনে সি কিমান শকত হৈ গৈছে তোমালোকে মন কৰা নাইনে কি কোৱা হে ৰাজীৱ অকণমান শকত হ'ল বুলিয়ে মই মোৰ বাঢ়ি অহা ল'ৰাটোক নিজৰ ভাল পোৱা বস্তুখিনিও নোখোৱাম নে তুমি মোৰ কথাটো বুজা নাই বৌ বাদ দিয়াহে বুজিবলৈনো আৰু কিটো আছে আছে শিশুৰ শৰীৰত চৰ্বিৰ মাত্ৰা অত্যাধিক বাঢ়ি গ'লে তাক মেদবহুলতা বা অবেচিটি বুলি কোৱা হয় মেদবহুলতাই শিশুৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে পেকেটত উপলব্ধ গাখীৰ বা জলপান ফাষ্টফুড বা জাংক ফুড বটলত সংৰক্ষণ কৰি ৰখা ফলৰ ৰস অধিক চৰ্বিযুক্ত আৰু চেনিযুক্ত খাদ্য সামগ্ৰী মেদবহুলতাৰ কাৰক হ'ব পাৰে বংশগত কাৰণতো কোনোবা শিশু মেদবহুলতাৰ চিকাৰ হ'ব পাৰে শৈশৱকালৰ মেদবহুলতাই প্ৰাপ্তবয়স্ক অৱস্থাত মধুমেহ উচ্চ ৰক্তচাপ উচ্চ কলেষ্ট্ৰৰেল হাড়ৰ জঠৰতা চৰ্বিযুক্ত যকৃতৰ লগতে শ্বাস প্ৰশ্বাসজনিত অসুবিধা আৰু বায়ুপথ বন্ধ হোৱাৰ সমস্যাই দেখা দিব পাৰে মনত ৰাখিব ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ জৰীপ অনুসৰি 5 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত মেদবহুলতাৰ হাৰ 2.1%ৰ পৰা 3.4%লৈ বৃদ্ধি পাইছে যিটো আমাৰ বাবে অতিকে উদ্বেগজনক বিষয় শিশুসকলক 6 মাহ পৰ্যন্ত কেৱল মাকৰ গাখীৰ আৰু 6 মাহ সম্পূৰ্ণ হোৱাৰ পাছত নিয়মিতভাৱে আৰু সঠিক পৰিমাণে দিয়া উপৰুৱা আহাৰে মেদবহুলতাক কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে গতিকে আপোনাৰ শিশুক মেদবহুলতাৰ পৰা ৰক্ষা কৰিবলৈ ডক্তৰৰ পৰামৰ্শ মতে সুষম স্বাস্থ্যসন্মত আৰু পৰিমিত খাদ্য খাবলৈ দিয়ক শিশুসকলক মোবাইল ফোন টেলিভিছন কম্পিউটাৰ আদিত বেছি সময় জড়িত থাকিব নিদি নিয়মিতভাৱে খেল ধেমালি আৰু শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তোলক কথাবোৰ মই এতিয়াহে বুজিলো তুমি ঠিকেই কৈছা ৰাজীৱ আজিৰ পৰা মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো আহক আমি সকলোৱে মিলি সঠিক খাদ্যাভ্যাস আৰু শাৰীৰিক অনুশীলনৰ যোগেদি এক সুস্থ জীৱনশৈলীৰ আধাৰত মেদবহুলতা প্ৰতিৰোধ কৰিবলৈ অধিক যত্নপৰ হওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনৰ পোষণ অভিযান অসমৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত